এতিয়া আজি মই এনেকৈ বাবুক গা ধোৱাৰ আগত এনেকৈ অকণমান খেলিব দিছোঁ আৰু দেখিছেনে এনেকৈ খেলিব দিছোঁ মানে এটা কাৰণ কোলাত নাথাকে আৰু কোলাৰ পৰাই মোৰ নামি যায় আৰু সেইটো বাবে মই এনেকৈ এতিয়া মানে সি খোজ ল'ব বিচাৰে যে সেইটো বাবে আৰু মই ভাবিছোঁ গাড়ীখনত বহাই দিওঁ আৰু সিয়াক এনেকৈ গাড়ীখনত ৰছীডাল লগাই এনেকৈ সিয়াক চাই আছোঁ আৰু সিয়াৰ যে কিমান উৎপাত আৰু কাৰ হৈছিল ন এইটো সময়ত ইমান উৎপাত ক'বচোন আপোনালোকে। আৰু আমাৰ ডাঙৰ বাবু আৰু সৰু বাবুই মিলি এনেকৈ বাৰান্দাখন দেখিছে ক'ত যে কি আনি থৈছে, ক'ত বাতি আনিছে, ক'ত কিবা আনিছে এনেকৈ থৈছে আৰু সি দেখিছেনে চেয়াৰখন এনেকৈ ঠেলাই আছে, মানে চেয়াৰখন নোযোৱা দেখা পাই সি কান্দিছে। দেখিছে এইফালে পাৰ চৰাই কিবা পাইছে খাই আছে। তাৰপিছত আমাৰ ল'ৰাটো এনেকৈ কান্দিব ধৰিছে কাৰণ চকীখন মানে চেয়াৰখন যে যোৱা নাই সেইটো বাবে। আৰু যেতিয়াই যাই থাকে সি বিৰাট ভাল পায় আৰু এইফালে মই ৰছী এডাল লগাই সিয়াক ধৰি আছোঁ কাৰণ কিয় পৰি গ'লে তলত পৰিব। মই ভাবিছোঁ অকণমান পিছত সিয়াক গাটো ধুৱাই দিম আৰু অকণমান এনেকৈ খেলি লওক। আৰু সি এতিয়া খেলিব পায়, একোৱে লগা নাই। আৰু এইবাৰ আমাৰ ডাঙৰটোৰ লগত একেলগে বাদাম খাই বাকলি পেলাইছে এনেকৈ